নমস্কাৰ বন্ধুসকল, তোমালোকক লক্ষ্য লাৰ্ণিং হাব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ক্লাছ 12 মেথমেটিক্সৰ ইণ্টিগ্ৰেশ্যন চেপ্টাৰ 2ৰ 7.1 অনুশীলনীৰ 6 নম্বৰ কুৱেশ্যনটোৰ পৰা সলভ কৰিম। যিহেতু আমাৰ 1 নম্বৰ কুৱেশ্যনৰ পৰা 6 নম্বৰ কুৱেশ্যনলৈকে আগৰ ভিডিঅ'টোত সলভ কৰি হোৱা হৈ আছে। তোমালোকে যদি সেইটো চাব বিচাৰা, মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাত গৈ তোমালোকে লিংকটোৰ পৰা চাব পাৰিবা। আমাক কুৱেশ্যন নম্বৰ 7 নম্বৰটো দিয়া হৈ আছে integration x square into 1 minus 1 divided by x square into dx. So আমাৰ এটো কুৱেশ্যন ইন্টিগ্ৰেশ্যন কৰিবলৈ দিছে। So first of all আমি এই ইন্টিগ্ৰেশ্যন x square টো ভিতৰলৈ সোমাই দিম। x square টো যদি আমি ভিতৰলৈ সোমাও তেতিয়া হ'ব ইন্টিগ্ৰেশ্যন x square minus x square divided by x square into dx. So আমি গম পালো যে x square divided by x square cancel হৈ গুচি যাব, কি থাকিব আমাৰ 1 থাকিব। So integration x square minus 1 into dx. So আমি part by part integration টো লগাই দিম, তেতিয়া হ'ব integration x square dx minus integration dx. তোমালোকে এটা ফৰ্মুলা জানা যে integration x to the power n equal x to the power n plus 1 divided by n plus 1. So আমি সেই ফৰ্মুলাটোৰ পৰা পাম integration x square হলে হ'ব x to the power 2 plus 1 divided by 2 plus 1 minus integration dx মানে আমি জানো যে x. So plus c হৈছে আমাৰ ইন্টিগ্ৰেটিং কনষ্টেন্ট। আমি এতিয়া এটো পাম 1/3 into x cube minus x plus c. এটোৱে আমাৰ এনসাৰ। আমাক কুৱেশ্যন নম্বৰ 8 টো দিয়া হৈ আছে ইন্টিগ্ৰেশ্যন ax square plus bx plus c into dx. So আমি এটো ইন্টিগ্ৰেশ্যন পাৰ্ট বাই পাৰ্ট কৈ দিম, তেতিয়া হ'ব ইন্টিগ্ৰেশ্যন ax square into dx plus integration bx into dx plus integration c into dx. So আমি কনস্ট্যান্ট টার্ম কিটা বাহিৰলৈ উলিয়াই লৈ আনিম। So কনস্ট্যান্ট টার্ম ইয়াত কি আছে, ইয়াত a আছে, এটো বাহিৰলৈ উলিয়াই লৈ আনিলো। তাৰ পিছত হ'ব ইন্টিগ্ৰেশ্যন x square dx plus ইয়াত কনস্ট্যান্ট টার্ম b আছে, so b টো বাহিৰলৈ লৈ আনিলো। এতিয়া হ'ব ইন্টিগ্ৰেশ্যন x dx plus ইয়াত c টো কনস্ট্যান্ট হয়, c টো বাহিৰলৈ লৈ আনিলো। এতিয়া হ'ব ইন্টিগ্ৰেশ্যন dx. So আমি এটা ফৰ্মুলা জানো যে ইন্টিগ্ৰেশ্যন x to the power n equal x to the power n plus 1 divided by n plus 1. So আমি সেই ফৰ্মুলাটোৰ পৰা পাম a into x to the power 2 plus 1 divided by 2 plus 1 plus b integration x হলে হ'ব x to the power 1 plus 1 divided by 1 plus 1 plus c integration dx মানে আমি জানো যে x, so cx plus c হৈছে আমাৰ ইন্টিগ্ৰেটিং কনস্ট্যান্ট। So আমাৰ এটো আহিব a into x cube divided by 3 plus b into x square divided by 2 plus cx plus c, য'ত c ইন্টিগ্ৰেটিং কনস্ট্যান্ট। এটোৱে আমাৰ এনসাৰ। আমাক কুৱেশ্যন নম্বৰ 9 টো দিয়া হৈ আছে ইন্টিগ্ৰেশ্যন 2x square plus e to the power x into dx. So আমি এটো ইন্টিগ্ৰেশ্যন কৰিব লাগে। আমি এটা ইন্টিগ্ৰেশ্যন পাৰ্ট বাই পাৰ্ট লগাই দিম, তেতিয়া পাম ইন্টিগ্ৰেশ্যন 2x square into dx plus integration e to the power x into dx. যেহেতু আমাৰ 2 টো কনস্ট্যান্ট হয়, so 2 টো বাহিৰলৈ আহিব। তাৰ পিছত হ'ব ইন্টিগ্ৰেশ্যন x square dx plus আমাৰ এটা ফৰ্মুলা আছে ইন্টিগ্ৰেশ্যন e power x dx equal e power x এ হয়। So এটো e power x এ হ'ব plus c হৈছে আমাৰ ইন্টিগ্ৰেটিং কনস্ট্যান্ট। So আমি এটা ফৰ্মুলা জানো যে integration x to the power n dx equal x to the power n plus 1 divided by n plus 1. So সেই ফৰ্মুলাটোৰ পৰা হ'ব 2 into x to the power 2 plus 1 divided by 2 plus 1 plus e to the power x plus c. So এটো হ'ব 2/3 x cube plus e to the power x plus c. এটোৱে আমাৰ এনসাৰ। কুৱেশ্যন আমাক 10 টো দিয়া হৈ আছে ইন্টিগ্ৰেশ্যন root x minus
1 by root x whole square into dx. First of all, আমি এটো a minus b whole square ভাঙি লম। So, এটো হব integration root x square minus 2 root x into 1 by root x plus 1 divided by root x whole square into dx. Integration root x square মানে হৈছে x minus ইয়াত যেহেতু 2 into root x 1 divided by root x আছে। So root x এ cancel গুচি যাব। So আমাক কি থাকিব 2 x minus 2 plus 1 divided by root x whole square আছে। So আমাৰ এটো হ'ব 1 by x into dx. So আমি part by part integration লগাই দিম। So হ'ব integration x dx minus যেহেতু আমাৰ 2 constant হয়। So 2 integration dx plus integration 1 by x dx. So আমি integration x dx মানে পাম x to the power 1 plus 1 divided by 1 plus 1 minus 2 integration dx মানে হ'ব x twice x plus integration 1 by x মানে আমি জানো যে ফর্মুলাটো log x. So log x plus c হৈছে integrating constant. So আমাৰ এটো হ'ব 1 by 2 x square minus twice x plus log x plus c. এটো আমাৰ answer. 11 নম্বৰ কোৱেশ্চনটো আমাক দিয়া হৈ আছে integration x cube plus 5x square minus 4 divided by x square into dx. যেহেতু আমাৰ x cube plus 5x square minus 4 লগত x square to divide হৈ আছে। So আমি part by part divide কৰি লম। তেতিয়া হ'ব integration x cube divided by x square plus 5x square divided by x square minus 4 divided by x square into dx. So আমি এটো ভাঙি লম integration x square যদি আমি x cube কাটো কি থাকিব আমাৰ x. So x plus যদি 5x square x square কাটো কি থাকিব আমাৰ অকল 5. So 5 minus 4 divided by x square into dx. So আমি part by part integration লগাই দিম integration x dx plus integration 5 dx minus integration 4 by x square dx. যেহেতু integration x dx মানে আমি জানো x to the power 1 plus 1 divided by 1 plus 1 plus যেহেতু 5 constant হয় 5 to বাহিৰলে গুচি আহিব integration dx minus যেহেতু 4 to constant হয় বাহিৰলে গুচি আহিব 4 integration আমি জানো যে 1 by x square মানে হ'ব x inverse minus 2. So এটো হ'ব x inverse minus 2 into dx. আমাৰ এতিয়া হ'ব x square divided by 2 plus 5 integration dx মানে হ'ব x 5x minus 4. আমি জানো যে integration x inverse minus 2 হলে হ'ব x to the power minus 2 plus 1 divided by minus 2 plus 1 plus c যেহেতু integrating constant c equal x square divided by 2 plus 5x minus 4 x to the power minus 2 plus 1 হলে হ'ব x inverse 1. So minus 2 আৰু plus 1 হলে হ'ব divided by minus 1 plus c. So আমাৰ এটো হ'ব x square divided by 2 plus 5x এই তলব minus 1 ৰ পৰা minus ইয়াত plus হৈ যাব plus 4 যেহেতু x inverse 1 মানে 1 by x plus c. এতিয়া আমি এটো এনেদৰে লিখিব পাৰো x square 2 plus 5x plus 4 divided by x plus c. এটোই আমাৰ answer.